অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ এখন হুবহু প্ৰতিচ্ছবি অংকন কৰিছে চাবুৱাৰ এজন সন্তানে। বিশেষকৈ ক'ব লাগিব অসমৰ জনপ্ৰিয়তাৰ ক্ষেত্ৰত জুবিন গাৰ্গ যেনেদৰে যুৱচামৰ ভিতৰত তেখেতলোকৰ অন্তৰৰ মাজত সোমাই পৰিছে, তেনেধৰণে কিছুমান ব্যক্তিয়ে জুবিনৰ হুবহু ছবি অংকন কৰিছে লাহোৱালৰ তেলিয়াপতিত। আৰু এখন মোৰ সতীৰ্থৰ যোগে দেখা বিচাৰিছোঁ আমি NKTVৰ সমূহ দৰ্শকসকলক, এয়া জুবিন গাৰ্গৰ এখন প্ৰতিচ্ছবি, আচলতে হুবহু প্ৰতিচ্ছবি তেওঁ অংকন কৰি আছে, এতিয়াও সম্পূৰ্ণ ৰূপ দিবলৈ বাকী আছে। আৰু সেই যুৱকজনৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম। তুমি কিমান দিনৰ পৰা ছবি অংকন কৰি আছা? ছবি মই সৰুৰ পৰাই কৰা। হঠাৎ জুবিনৰ প্ৰতিচ্ছবি অংকন কৰিছা, কি ইয়াৰ মূলত কিবা আছে নেকি? জুবিন দাক ভাল পাওঁ আৰু এই দাদা আমাৰ ঋষিকেশ দা এই অপৰচুনিটি দিছে, সেই বহুত ধন্যবাদ জনাব বিচাৰিছোঁ মই দাদাজনক। আগতে এনেকৈ চান্স পোৱা নাই মই আগতে আঁকিবলৈ, ৱাল বিচাৰি ফুৰো কিন্তু এনেকৈ ৱাল পোৱা নাই। আৰু ক'ত ক'ত আঁকিছা তুমি? মই স্কুলত শিকাওঁ, আচলতে শিকাওঁ আৰু স্কুলত আঁকো। কাৰোবাৰ পৰা আগতে প্ৰশিক্ষণ লৈছিলা নেকি? এনেকৈ মই মেম এজনীৰ পৰা লৈছিলোঁ, আমাৰ ওচৰৰ বাইদেউ এগৰাকী। কিমান বছৰৰ পৰা তুমি এনেদৰে ছবি অংকন কৰিছা? এনেকৈ মোক খুব বেছি এতিয়া 9 বছৰ হৈ গ'ল। তোমাৰ ঘৰ? মোৰ ঘৰ চাবুৱা মেইলি পথাৰ। তুমি আৰু ল'ৰা ছোৱালী শিকাই আছানে? শিকাই আছোঁ, মোৰ ষ্টুডেণ্ট ভালেমান আছে, 50টামান আছে। আৰু কোন কোন ঠাইত তুমি এনেদৰে ছবি অংকন কৰিছা? ছবি মই এতিয়ালৈকে নাদোৱা হ'ল, আপোনাৰ লাহোৱাল, চাবুৱা, তিনিচুকীয়া। এটা কথা কওঁ, মই জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰিছা, জুবিন গাৰ্গক কেতিয়াবা লগ পাইছানে? জুবিন দাক সেনেকৈ মই লগ পোৱা নাই আচলতে, কিন্তু ষ্টেজত মানে ফাংচন চাব যাওঁ, কিন্তু এনেকৈ লগ পোৱা নাই। জুবিন দাই আমাৰ NKTV খুব চাই আৰু NKTVৰ লগত এটা ঘনিষ্ঠ সম্পৰ্ক আছে বুলি আমি জানো। কি ক'বা জুবিন দাক? জুবিন দাক যদি জুবিন দাই ছবিখন দেখে, হ'লেও ফিডবেক এটা দিলে হয়, ফিডবেকটো দিলে আমি বহুত থেংকফুল হ'ম। হয়, এইজন যুৱকে হৈছে চাবুৱাৰ সন্তান। অসমৰ হাৰ্টথ্ৰব কোৱা হয় জুবিন গাৰ্গক। জুবিন গাৰ্গৰ এখন হুবহু প্ৰতিচ্ছবি অংকন কৰি, বিশেষকৈ এই ৱালখনত তেওঁ প্ৰতিচ্ছবিখন অংকন কৰাৰ পাছতেই এতিয়া চৰ্চিত হৈ পৰিছে চাবুৱাৰ এইজন যুৱক।